Welcome to my channel Joy Technicals and News. আজি আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকলে DODLত পঢ়ি আছে বা যিসকলে ডিস্টেন্স লাৰ্নিঙত পঢ়ি আছে সেই সকলৰ কাৰণে এটা নটিফিকেশন মই আপোনালোকৰ লৈ আহিছো কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি এটা নটিফিকেশন জাৰি কৰিছে যেটো নটিফিকেশন সাধাৰণতে যিসকলে ডিস্টেন্স লাৰ্নিঙত BA আৰু BCom তেওঁলোকে কৰি আছিল তেওঁলোকৰ পৰীক্ষা সম্পৰ্কে এই নটিফিকেশনখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি দিছে গতিকে আপোনালোকক মই এই ভিডিওটিৰ জৰিয়তে এই নটিফিকেশনখনৰ এক্সামিনেশন BA BCom এক্সামিনেশনৰ যিসকলে পাৰ্ট 1 দিছে সেইসকলৰ এক্সামিনেশনৰ গোটেই লিষ্টখন মই আপোনালোকক গাই শুনাম কি কথা তেওঁলোকে আসলে ইয়াত কৈছে আৰু এক্সামিনেশন সাধাৰণতে কেতিয়া হ'ব গোটেইখিনি কথা আপোনালোকক ডিটেইলছ কে কম গতিকে যদিহে আপোনালোকে মোৰ চেনেলত নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব ভিডিওটো আৰু লাইক কৰিবলৈ নাপাহৰিব ইয়াৰ আপোনালোকৰ যি নটিফিকেশন সেই নটিফিকেশনত উল্লেখ কৰিছে নটিফিকেশন ৰিগাৰ্ডিং দা BA BCom Part 1 Examination 2020 under DODL DU অৰ্থাৎ যিসকলে ডিস্টেন্স লাৰ্নিঙত পঢ়ি আছে BA BCom Part 1 ৰ পৰীক্ষা দিব বিচাৰিছে সেই সকলৰ কাৰণে এটা জাননী ডিব্ৰুগড় বিশ্ববিদ্যালয়ে জাৰি কৰিছে আৰু সেই জাননীখনত কিছু কথা উল্লেখ কৰা হৈছে আৰু সেই জাননীখন মই আপোনালোকৰ আগত ইয়াত দেখুৱাই দিছো আৰু লগতে মই আপোনালোকক বুজাইও দিম গতিকে ইয়াত সব আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ একেবাৰে অফিচিয়েল যেটো পেজ সেই পেজটোত এটা নোটিছ সাধাৰণতে দিছে আৰু এই নোটিছখনত লিখা আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় এক্সামিনেশন আন্ডাৰ Directorate of Open and Distance Learning. Yet to the Principal Director of the colleges center having BA BCom courses under DODL Dibrugarh University. অর্থাৎ সেন্টার বিলাকলে সাধাৰণতে এই নোটিছখন জাৰি কৰা হৈছে যিসকল যেটো জিবিলাক সেন্টাৰত BA BCom কোর্স আছে ডিস্টেন্স লাৰ্নিঙৰ হেসকললে আৰু ইয়াত লিখা হৈছে সাবজেক্ট BA BCom Part 1 examination under DODL DU. অর্থাৎ BA BCom Part 1 examination সম্পৰ্কে ইয়াত দিয়া হৈছে ডিস্টেন্স লাৰ্নিঙৰ sir madam this is to inform all concerned that the BA BCom Part 1 examination 2020 under Directorate of Open and Distance Learning Dibrugarh University is expected to be held in the month of January February 2021 অৰ্থাৎ BA BCom Part 1 examination যিসকল ছাত্ৰ ছাত্ৰীয়ে দিব বিচাৰিছে হেসকলৰ পৰীক্ষা বিলাক সাধাৰণতে হোৱাৰ সম্ভাৱনা তেওঁলোকে দিছে আৰু সেই সম্ভাৱনাটো হৈছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত January বা February মাহত আসলতে হোৱাৰ কথাটো তেওঁলোকে কৈছে ইয়াত Online submission of the examination forms are provided in the web portal https://dibru.online অৰ্থাৎ এক্সামিনেশনৰ ফৰ্ম বিলাক যি provide online submission কৰিবৰ কাৰণে তেওঁলোকে যেটো ওয়েবসাইট সাধাৰণতে দিছে http://dibru.online এইটোত কৰিব লাগিব The study centers need to approve the concerned students online as done in BA BCom Part 2 and Part 3 examination 2020. The study centers needs to approve. তেওঁলোকে approve কৰিব লাগিব study center বিলাকে the concerned students সেই ছাত্ৰ ছাত্ৰী কিজনক online as done in BA BCom Part 2 and Part 3 examinations 2020. You are therefore requested to submit the same along with the necessary examination. হেতু কাৰণে তেওঁলোকে পৰীক্ষাটোৰ কাৰণে fees বিলাক আৰু যিবিলাক বস্তু প্ৰয়োজন হৈছে এইখিনি বস্তু লৈ লবলৈ কৈছে on or before the below mentioned date ইমানটো তাৰিখত আসলতে তেওঁলোকে এটো এপ্লাই কৰিব পাৰিব without fine 10/12/2020 10 তাৰিখ 12 মাহ 2020 without fine তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু with fine 15/12/2020 লৈকে কৰিব পাৰিব examination fees new fees old fees general courseৰ কাৰণে 450 পুৰণা আগতে আছিল 400 টকা major course 650 Single paper backlog 350 আৰু all courses 575 250 two or more than two papers full fees of the examination concerned mark sheet fees late fine fees এয়াত অৰ্থাৎ আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে application for learners registered in 2017 যিসকলে applicable application তেওঁলোকে কৰিব হেসকলৰ কাৰণে গুটেখিনি fees তেওঁলোকে দেখাই দিছে জেনেৰেল কোৰ্সৰ কাৰণে নিউ ফিজ হৈছে 450 টকা আৰু ওল্ড ফিজ 400 টকা আছিল মেজৰ কোৰ্সৰ কাৰণে 650 টকা নিউ আৰু ওল্ড হ'ব 575 টকা সিঙ্গল পেপাৰ ব্যাকলগ এখন পেপাৰ যদি ব্যাকলগ দিবলগীয়া আছে তেনলে 350 টকা আৰু ওল্ড ফিজ আছিল 250 টকা দুটাতকৈ যদি বেছি হয় তেতিয়া হলে সম্পূৰ্ণ ফিজটো দিব লাগিব মাৰ্কশিট ফিজ 150 টকা
আৰু আগৰ আছিল 100 টকা লেট ফাইন ফিজ 300 টকা আৰু আগৰ আছিল 200 টকা under any circumstance not a single form or application will be accepted by the university after the last date as mentioned above হে ডেটটো পাৰ হোৱাৰ পিছত এখনো ফৰ্ম আৰু একসেপ্ট তেওঁলোকে নকৰো বুলি কৈ দিছে ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড নট টু ফৰৱাৰ্ড অৰ সেন্ড এনি সাচ ফৰ্মছ আফটাৰ দ্য লাষ্ট ডেটছ হেতু কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছে যে ডেট পাৰ হোৱাৰ পিছত আপোনালোকে যাতে কোনো ধৰণৰ ফৰ্ম আৰু তাত সাবমিট নকৰে গতিকে এইটো কথা তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে এটো কৰি লব পাৰিব আৰু লগতে আৰু কিছু কথা তেওঁলোকে ইয়াত উল্লেখ কৰিছে সেই পাৰ্টটো আপোনালোকৰ আগত ইয়াত কৈ শুনাই দিম মই ইয়াত 2 নম্বৰ পেজত যেটো দিছে নোটিছৰ the following instructions may kindly be noted while submitting the examination forms online for the examinations তলত কিছুমান পইণ্ট দিছে এই পইণ্ট বিলাকক গুৰুত্ব সহকাৰে লবলৈ কৈছে ছাত্ৰ ছাত্ৰী বিলাকক the students are requested to follow the below mentioned steps at the time of online examination form fill up for BA BCom part 1 examination 2020 under DODL DU তলত কিছুমান rules and regulations দিছে এইখিনি কথাও শুনি লবলৈ কৈছে হেবিলাক কথা গুৰুত্ব দিহে তেওঁলোকে অনলাইন এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিবলৈ কৈছে প্লিজ ভিজিট দ্য ইউনিভাৰ্সিটি পৰ্টেল প্ৰথমতে ভিজিট কৰিব কৈছে dibru.online এই লিংকটোত and click the examination link for students login আৰু তাৰপিছত তেওঁলোকে examination কাৰণে যেটো লিংক দিছে student loginত তাত ক্লিক কৰিব কৈছে please go through the detailed instruction very carefully before student registration in the examination portal আৰু যেতিয়া তেওঁলোকে তাত লগইন কৰিব তাত কিছুমান ইনষ্ট্ৰাকশনছ আহিব সেই ইনষ্ট্ৰাকশনছ বিলাক নিৰ্দেশাৱলী বিলাক পঢ়ি লবলৈ কৈছে please register yourself into the web portal using your current Gmail account if you do not have a Gmail account please create a new one by visiting the Gmail page and then only proceed to the next steps প্ৰথমতে আপোনালোকে Gmail account তাত দিবলৈ কৈছে যদি Gmail account নাই নতুনকৈ এটা বনাই আপোনালোকে তাত দিব লাগিব update and validate your mobile number using system OTP আপোনালোকৰ মোবাইল নম্বৰ দিব আৰু এটা যেটো OTP আহিব OTP দি কিনে আপোনালোকে তাক আপডেট কৰি লব select and update your gender তাছত আপোনালোকে gender select কৰিব লিংগ select কৰিব female হয় না male হয় on successful submission a user account will be created to log in to the web portal your Gmail address shall be the username for the web portal তাছত submission হোৱাৰ পিছত এটা user account create হৈ যাব আপোনাৰ আৰু সেই user account to user name to আসলতে your Gmail address আপোনাৰ Gmail address to হ'ব user name আৰু সেই web portal কাৰণে now log in to the web portal and select mode of education as distance তাৰপিছত আপোনালোকে আকৌ লগ ইন কৰিব web portalত আৰু তাত লিখিব আপোনালোকে যেটো মোডটো থাকিব এই মোডটো হ'ব distance learning বুলি আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ভালদৰে পঢ়িব এইখিনি তাৰপিছত ৰেগুলাৰ হয় নে ব্যাকলগ হয় হেতু সিলেক্ট কৰি ল'ব তাৰপিছত কৰিব সিলেক্ট কৰাৰ পিছত select program name select the exam title exam semester তাৰপিছত program name to select কৰিব exam or title to select কৰিব semester কোনটো হেতু select কৰিব now the details of the exam such as exam title start date and end date exam notification etc will be displayed please check all the information very carefully তাৰপিছত আপোনাৰ ধুনিয়াকৈ সব বস্তু চাই ল'ব select year of registration আপোনাৰ registration কোনটো year আছিল হেতু চাই ল'ব if year of registration is before 2020 then enter the registration number যদি 2020 ৰ আগৰ হয় registration তেনেলে registration number টো select কৰিব in the corresponding field and select the name by clicking on it আৰু তাৰপিছত নামটোত ক্লিক কৰি দিব if your registration is under is 2020 then enter the name of the candidate in the corresponding field and select the name by clicking on it যদি 2020 ত আপোনালোকে ৰেজিষ্টাৰ কৰা হয় তেতিয়া হলে আপোনালোকৰ তাৰ নামটোত কেৱল ক্লিক কৰি দিব আৰু তাত ওকে হৈ যাব the detailed information candidate name semester year college institute will be auto fill after you select the name নামটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ বাকিখিনি সকলো বিলাক অটোমেটিক্যালি সিলেক্ট হৈ যাব check all the details and click on the continue button তাৰপিছত আপোনালোকে যেতিয়া এইখিনি হৈ যাব চাই ল'ব আপোনালোকৰ সকলো ডিটেইলছ ভালে আছে নে নাই তাৰপিছত কন্টিনিউ কৰি কন্টিনিউ যেটো বাটন থাকিব তাত ক্লিক কৰি দিব enter your details in the concern box step 1 upload photo and signature step 2 তাৰপিছত সম্পূৰ্ণ ডিটেইলছ বিলাক ভৰাব step 1 ত ফটো আৰু সিগনেচাৰ দিব step 2 ত আৰু তাৰপিছত next ত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে you can access the save information anytime and modify it before final submission ফাইনাল সাবমিশন কৰাৰ আগতে আপোনালোকে প্ৰত্যেকটো বস্তুকে ভালদৰে আপোনালোকে চাব পাৰিব আকৌ এবাৰ আপোনালোকে ৰিভিউ কৰিব পাৰিব review the form step 3 check the information photograph and signature whether they are correctly entered or displayed if anything needs to be edited you can do so by going back to the relevant step by clicking the previous button click the submit button after you have reviewed your form যেটা সকলোবিলাক সোৱাৰ পিছত আপোনালোকে এটো ৰিভিউ কৰি কিনে তাক সাবমিট কৰি দিব তাৰ পিছত কলেজে এটো আপোনাৰ ভেৰিফাই কৰিব আকৌ ভেৰিফাই কৰাৰ পিছত আপোনালোকে যেতিয়া খুলিব when you get verification status about your examination form
থ্ৰু ইয়ৰ ৰেজিষ্টাৰ্ড ইমেইল অৰ মোবাইল ফোন SMS, প্লিজ প্ৰচিড একৰ্ডিংলি। আপোনালোকে কলেজে ভেৰিফাই কৰাৰ পিছত আপোনালোকে মেছেজ এটা আহি যাব। মেছেজটো অহাৰ লগে লগে আপোনালোকে আকৌ তাত ক্লিক কৰিব বা আপোনালোকে চাইও থাকিব পাৰিব। ফৰ্মখন অনলাইন আপোনালোকে হেৰি কৰি চাই থাকিব। তাত দেখাবই ছাইডত ভেৰিফাইড বুলি দেখাব। যদি ভেৰিফাইড হয় তেতিয়াহ'লে আপোনালোকে পিছৰ যিটো পাৰ্ট ফাইনেলি আপোনালোকে পইচাটো তাত দি কিনে সম্পূৰ্ণৰূপে আপোনাৰ ফৰ্মখন ডাউনলোড কৰি ল'ব। গতিকে এইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। আপোনালোকক আশা কৰিলোঁ ভালদৰে বুজাব পাৰিলোঁ। গতিকে যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা কনফিউজন থাকে তেনেহ'লে মোক মেছেজ কৰিব কমেণ্টত। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।